লাওখাৰ যি বৃহত্তৰ অঞ্চল আছে ইতিমধ্যে দেখা গৈছে যে ভদিয়া বানৰ যি প্ৰলয় আছিল ইতিমধ্যে বান কমিছে, কিন্তু বান কমাৰ পিছত দেখা গৈছে যে ইয়াৰ যি অঞ্চল সেই অঞ্চলৰ যি পৰিস্থিতি সেই পৰিস্থিতি কেমেৰা পাৰ্চনে দেখুৱাই আছে। আৰু মই য'ত উপস্থিত আছোঁ এয়া এখন বৃহত্তৰ কৃষিভূমি আছিলে আৰু কৃষিভূমি এয়া পৰিস্থিতি দেখা গৈছে। বানে ইয়াৰ খেতিয়কবিলাক কেনেকুৱা ক্ষতি কৰিছে সেয়া দৃশ্য মই দেখুৱাই আছোঁ। আৰু এটা হেন্দালি দেখুৱাই আছোঁ, এই হেন্দালিটো আছিলে লাও খেতি আছিলে আৰু ইতিমধ্যে দেখা গৈছে যে বানে উঠুৱাই নিয়াৰ পিছত এই পৰিস্থিতি। আৰু এনেকুৱা এজন দুজন নহয়, শ শ কৃষকৰ দেখা গৈছে তেওঁলোকে যি পাচলি উৎপন্ন কৰিছিলে এই পাচলি বৰ্তমান দেখা গৈছে যে বানৰ পিছত দেখা গৈছে এয়া পৰিস্থিতি। আৰু এনেদৰে দেখা গৈছে প্ৰতি বছৰে কিন্তু লাওখা অঞ্চলৰ বৃহত্তৰ লাওখা অঞ্চলৰ খেতিয়কবিলাকে কিন্তু বানৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু এই বিপৰীতে দেখা গৈছে যে আজি নহয়, বিগত 15 বছৰৰ পৰা যেতিয়া প্ৰাক্তন মন্ত্ৰী ৰকিবুলৰ গৃহ সমষ্টিৰ সামগ্ৰীৰ লাওখা আৰু লাওখা বোলোতে এটা কথা উল্লেখ কৰিবলৈ যে বানে সদায় ইয়াত প্ৰতি বছৰে তেওঁলোকে বানৰ লগত তেওঁলোকে যুঁজ কৰিবলগীয়া হয়। আৰু এইবাৰো দেখা গৈছে যে সামগ্ৰিক যি পৰিৱেশ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বানাক্ৰান্ত লোকৰ যি ক্ষয় ক্ষতি সেয়া ক্ষয় ক্ষতিৰ দৃশ্য কেমেৰা পাৰ্চনে দেখুৱাই আছে। আৰু মই ইয়াত কথা পাতিম, ইয়াৰ স্থানীয় খেতিয়ক আছে, খেতিয়কৰ লগত কথা পাতিবলৈ যত্ন কৰিম। আৰু এই যি পৰিৱেশ সেয়া পৰিৱেশ দেখুৱাই আছোঁ আমি কেমেৰা পাৰ্চনে। আৰু এয়া প্ৰাগ নিউজৰ স্ক্ৰীণত আমি দেখুৱাইছোঁ। আপুনি খেতিয়ক হয়, প্ৰতি বছৰে আপোনালোকে দেখা গৈছে যে এই পৰিৱেশ আৰু এইটো পৰিৱেশ দেখা গৈছে প্ৰতি বছৰে আপোনালোকে যুঁজ কৰিব লাগে বানৰ লগত। আপুনি এইবাৰ কি কি ক্ষতি কৰিছিলে? দুন্দুল এতিয়া বৰ্তমান আপোনাৰ কিমান বিঘা মাটি কৰিছিলে? 2 বিঘা। বৰ্তমান কি পৰিস্থিতি? বানে খাই দিলে। বানে খাই দিলে। আৰু এনেদৰে দেখা গৈছে যে প্ৰতিজন খেতিয়কৰ এটাই কথা, তেওঁলোকে এই খেতি কৰি পেলাই তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হয়। আৰু দেখা গৈছে এই পৰিৱেশ আজি বান শুকাইছে আৰু মই য'ত ৰখি আছোঁ এখন খেতি পথাৰত ৰখি আছোঁ বৰ্তমান এই পৰিস্থিতি। এজন যুৱক আছে, স্থানীয় যুৱক, আমি তেওঁৰ পৰা জানিব বিচাৰিম। প্ৰতি বছৰে কিন্তু আপোনাৰ বানৰ লগত আপোনালোকে যুঁজ কৰিবলগীয়া হয়। আৰু এইবাৰ দেখা গৈছে যে পুনৰ একেই দৃশ্য, বান শুকাইছে যদিও ৰাস্তা ঘাটকেই কওক বা আপোনালোকৰ যে খেতি বাতি হওক গোটেইবিলাক কিন্তু বিনষ্ট হৈছে। আপুনি কি ক'ব? হয়, আজি এটা কথা ভাল লাগিছে, আপোনালোকৰ চেনেলক ধন্যবাদ দিবলগীয়া কথা যে আপোনালোকে নিজে আহি আজি য'ত আমি ৰখি আছোঁ আপোনালোকে দেখিছে ইয়াতে বিভিন্ন ধৰণৰ কৃষিজীৱী মানুহ, আমি ভোৰবন্দাৰ মানুহবিলাক আচলতে 80% মানুহ কৃষিজীৱী। আৰু ইয়াত আমাৰ কৃষি মেইন। ইয়াৰ মাজত মানে দুখীয়া ৰাইজসকলে আপোনাৰ বিভিন্ন ধৰণৰ চব্জি খেতি কৰিছিলে। আপোনালোকে দেখা পাইছে যে হাজাৰ হাজাৰ বিঘা মাটি চব্জি মানুহৰ নষ্ট হৈছে। এই যে এজন কৃষক, তেওঁ বেচেৰা বহুত কষ্ট কৰি খেতিবিলাক কৰিছিলে, এইবিলাক পানীয়ে নষ্ট কৰিছে। কিন্তু এই খেতিৰ লগতে মানুহবিলাকৰ এনেকৈ এটা অৱস্থা হৈছে যে স্কুলত ল'ৰা ছোৱালীবিলাক যেতিয়া ইমান দিন লকডাউনৰ সময়ত মানুহৰ বিপদ আছিলে, এতিয়া লকডাউন যিবোৰ খোলাৰ অৱস্থা হৈছে, এতিয়া স্কুলত ল'ৰা ছোৱালী যাব বিভিন্ন ৰাস্তা ঘাট, আপুনি এই পকা ৰাস্তাটো আপুনি দেখিছে নাইকমেও 10টা জেগাত ছিগিছে। গতিকে স্কুলীয়া ল'ৰা ছোৱালীবিলাক যেতিয়া স্কুলত যাব সেইটো সমস্যাত ভুগি আছে। এইফালে খেতি যিসকল ব্যক্তিয়ে খেতি কৰিছিলে তেওঁলোকৰ পকেটতো পইচা নাই। গতিকে চৰকাৰ প্ৰশাসন তেওঁলোকে ইয়াত যিমানটো হয়তো গুৰুত্ব দিব লাগিছিল সেইখিনি গুৰুত্ব হয়তো আজিলৈকে দিয়া আমি দেখা পোৱা নাই। কিন্তু এইটো দুখৰ বিষয় যে ইয়াত স্থানীয় এজন MLA আছে ৰকিবুল হুছেইন ডাঙৰীয়া, তেওঁ নিজে জানে যে ইয়াত ইমান দিন ধৰি তেওঁ প্ৰতিনিধিত্ব কৰি আছে। গতিকে তেওঁ নিজৰ সমষ্টিটো যে ভোৰবন্দা পঞ্চায়তটো 23টা জিপিৰ ভিতৰত এটাই, তেওঁৰ সমষ্টিত 23টা জিপিৰ ভিতৰত এটাই জিপি পঞ্চায়ত আছে, সেইটো হ'ল ভোৰবন্দা পঞ্চায়ত। বানপানী গৰাখহনীয়া বিভিন্ন সমস্যাৰে জড়িত পঞ্চায়ত। কিন্তু তেওঁ যে MLA প্ৰতিনিধি থকাৰ পিছতো আজিলৈকে এই পাব্লিকবিলাকৰ যে ভোটৰ সময়ত তেওঁ ভোট লৈ যায় আৰু তেওঁ MLA হৈ যায়, তাৰ পিছত কোনো পাব্লিকৰ খবৰ নলয়, কৃষকসকলৰ খবৰ নলয়, বিভিন্ন সমস্যাত তেওঁ বুজ ল'ব লাগিছিল কিন্তু নলয়। আমি দেখা পাইছোঁ কিছুদিন আগতে তেওঁ কিছুদিন আগত আহিছিল, আহি পেলাই তেওঁ প্ৰতি বছৰে এইটো ছিষ্টেম কৰে যে ৰাইজক দেখুৱাবলৈ এটা নাও এটা লয় আৰু নাৱত উঠি অলপ এনজয় কৰি তেওঁ গুচি যায়। তাৰপিছতে মানুহক কয় যে মই বানপানীৰ বুজ ল'বলৈ গৈছিলোঁ। কিন্তু আচলতে এজন MLA পাব্লিকক যিখিনি দিব লাগিছিল বা যিখিনি সমস্যাৰ বুজ ল'ব লাগিছিল বা কিবা কিবি যদি তেওঁ কৰিব লাগিছিল দুখীয়া ৰাইজসকলক, তেওঁৰ দ্বাৰাতে আজিলৈকে আমি একো পোৱা নাই। অতি গুৰুত্বপূৰ্ণ কথা কৈছে, যিহেতু বিধায়ক নহয় 15 বছৰ কাল ইয়াৰ মন্ত্ৰিত্ব আছিলে ৰকিবুল হুছেইনৰ গৃহ সমষ্টি ভোৰবন্দাৰ। আৰু এটা অতি প্ৰতি বছৰে কিন্তু দেখা যায় যে ইয়াৰ যি ৰাইজ আছে তেওঁলোকে ইয়াৰ পৰা বানৰ লগত তেওঁলোকে যুঁজ কৰিবলগীয়া হয়। গতিকে আৰু এজন ব্যক্তি আছে, আপুনি কি ক'ব যে খেতি বাতিৰ পৰা আৰম্ভ কৰি এইটো বৃহত্তৰ অঞ্চল দেখা গৈছে ৰাস্তা ঘাট বিনষ্ট হৈছে? হয়, এইখন অঞ্চলটো আজিৰ পৰা প্ৰায় 15 বছৰ আগত এনেকুৱা এটা গাঁও আছিল, কৃষি শস্যৰ কাৰণে খুবেই এটা উন্নত গাঁও আছিল। এই 5-7 বছৰ আগৰ পৰা গৰাখহনীয়া ভাঙি এইটো গাঁৱৰ ফালে আহি আছে। অহাৰ পিছৰ পৰা এই নদীৰ পৰা বালি উঠি এই গাঁওখন মাটিখিনি বেয়া হৈ গ'ল। তাৰ পিছৰ পৰা এই বানখন ৰখাৰ কাৰণে আমাৰ মন্ত্ৰীৰ ওচৰত মানুহ দলে বলে গৈছোঁ।
যোৱাৰ পিছত প্ৰাক্তন মন্ত্ৰীৰ ওচৰত গৈছিলোঁ, বৰ্তমান বিধায়ক বিধায়ক ৰকিবুল হুছেইন। যোৱাৰ পিছত মন্ত্ৰীজনে কয় যে খালি কয় বান্ধি দিম কামটো কৰি দিম গৰাখহনীয়া ৰখি দিম। আজিলৈ মানে কোৱা কোনো ধৰণৰ হেৰি লোৱা নাই। অতি পৰিতাপৰ কথা যে প্ৰতি বছৰে দেখা গৈছে যে লাওখাৰ বৃহত্তৰ অঞ্চল ভোৰবান্ধাৰ যি 1 নং বগাবৰ আৰম্ভ কৰি যিমানকেইখন গাঁও আছে গোটেইকেইখন গাঁও কিন্তু প্ৰতি বছৰে তেওঁলোকে বানাকান্ত লোকসকলে বানৰ লগত যুঁজ কৰিবলগীয়া হয়। কিন্তু প্ৰাক্তন মন্ত্ৰী ৰকিবুলৰ গৃহ সমষ্টি আৰু এবাৰ নহয় তেওঁ 15 বছৰ কালে মন্ত্ৰিত্ব আছিল আৰু বৰ্তমান তেওঁ বিধায়ক। কিন্তু ৰাইজৰ যি দুখ দৰ্শা সেই অৱস্থা কিন্তু আজিও আছে। গতিকে অতি পৰিতাপৰ কেতিয়া এই বানাকান্তৰ লোকৰ এই যি সমস্যা এই সমস্যা কেতিয়া নাইকিয়া হ'ব সেয়া কিন্তু বহুত ডাঙৰ প্ৰশ্ন। আৰু আমি দেখুৱাইছোঁ প্ৰাগ নিউজে আকৌ পুনৰ মই কেমেৰা পাৰ্চনত দেখুৱাইছোঁ। এয়া মই য'ত উপস্থিত আছোঁ এয়া দৃশ্য মই দেখুৱাইছোঁ। এই বৃহত্তৰ অঞ্চল এই কৃষকৰ যি তেওঁলোকে যি উৎপন্ন কৰিবৰ কাৰণে তেওঁলোকে সদায় প্ৰতি বছৰে কিন্তু তেওঁলোকে যি প্ৰস্তুতি চলায় আৰু এই প্ৰস্তুতিৰ পিছত দেখা যায় যে প্ৰতি বছৰে কিন্তু বানৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে অতি গুৰুত্বপূৰ্ণ কথা যে এইয়া লাওখা অঞ্চল বৃহত্তৰ ভোৰবান্ধ অঞ্চলৰ ৰাইজ আৰু কিমান দিন এই বানৰ লগত তেওঁলোকৰ যুঁজ কৰিব লাগিব সেয়া প্ৰশ্ন উত্থাপন হৈছে। বৰ্তমান চৰকাৰখনে এই বানাকান্ত লোকসকলৰ কাৰণে তেওঁলোকৰ কাৰণে কিবা ব্যৱস্থা কৰিব নোৱাৰে সেয়া কিন্তু অতি ডাঙৰ প্ৰশ্ন হৈ পৰিছে বানাকান্ত লোকসকলৰ কাৰণে।